অজন্তা হল বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা বাইক আৰোহী ছাত্ৰৰ ওপৰেৰে পাৰ হৈ গ'ল ডাম্পাৰ এজন ঠিতাতে মৃত্যু হৈছে আনজন গুৰুতৰভাৱে আহত হৈছে নিহত ছাত্ৰজন যোৰহাট বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মৃগাংক শইকীয়া বুলি জানিব পৰা গৈছে সিসিটিভিত বন্দী হৈছে এই দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য গুৱাহাটী অভিমুখে ছাত্ৰ দুজন আহি থকা সময়তে এই ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা ডাম্পাৰ চালকক খেদি কৰায়ত্ব কৰে ৰাইজে বিগত মাহতো এই স্থানতে এজন স্কুটি আৰোহীৰ প্ৰাণ লৈছিল ডাম্পাৰৰ দূৰত মই এবাৰ দেখিবলৈ পোৱা গৈছে যোৰহাটত এই ঘটনা সংঘটিত হৈছে অজন্তা হল বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্যবন্দী হৈ ৰৈছে সিসিটিভি কেমেৰাত আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো কিদৰে এই ডাম্পাৰখনে মহতিয়াই লৈ গৈছে বাইক আৰোহী এই দৃশ্য দেখিবলৈ পাইছে ঠিতাতে মৃত্যু হৈছে মৃগাংক শইকীয়া নামৰ এজন যুৱকৰ বাইক আৰোহীৰ ছাত্ৰৰ ওপৰে পাৰ হৈ গ'ল এখন ডাম্পাৰ আনহাতে আনজন আৰোহী গুৰুতৰভাৱে আহত হৈছে নিহত ছাত্ৰজন যোৰহাট বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মৃগাংক শইকীয়া বুলি জানিব পৰা গৈছে এক্সিডেণ্টটো হ'ল লগৰটো মোৰ গৈ থাকোঁতে ডাম্পাৰটো মানে কেইজনমান মানুহে ক'লে ডাম্পাৰখন গৈ আছে বুলি পিছা কৰিবলৈ আমি ভিডিঅ'টো লৈ আহিলোঁ ডাম্পাৰখন নৰলে নহ'লে ল'ৰাকেইটা ক'ৰ গম পাইছে নেকি ল'ৰাকেইটা এজন ডিব্ৰুগড় বুলি কৈছে আৰু এজন আমাৰ মৰাণৰ নে ক'ৰবাত নগাঁও বুলি কৈছে